জ্বলিছে জ্বলিছে জ্বলিবই এই জুই জ্বলিছে জ্বলিছে জ্বলিবই সঞ্চালকৰ প্ৰস্তাৱৰ মতে মাননি বৃদ্ধি কৰক বৃদ্ধি কৰক বৃদ্ধি কৰক সঞ্চালকৰ প্ৰস্তাৱৰ মতে মাননি বৃদ্ধি কৰক বৃদ্ধি কৰক বৃদ্ধি কৰক আমাৰ দাবী মানি লওক মানি লওক মানি লওক আমাৰ দাবী ন্যায্য দাবী ন্যায্য দাবী ন্যায্য দাবী ন্যায্য দাবী মানি লওক মানি লওক মানি লওক ন্যায্য দাবী মানি লওক মানি লওক মানি লওক মাননি হলনি মজুৰি দিয়ক মজুৰি দিয়ক মজুৰি দিয়ক মাননি হলনি মজুৰি দিয়ক মজুৰি দিয়ক মজুৰি দিয়ক কামৰ বোজা কমাই দিয়ক কমাই দিয়ক কমাই দিয়ক এই চৰকাৰ হাই 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 এই চৰকাৰ হাই 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 এই অংগনবাড়ী কেন্দ্ৰসমূহ পূৰ্ণাংগীকৰণ কৰক সঞ্চালকৰ প্ৰস্তাৱ মানি লওক মানি লওক মানি লওক সঞ্চালকৰ প্ৰস্তাৱ মানি লওক মানি লওক মানি লওক হিমন্ত বিশ্ব হাই 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 অসম চৰকাৰ হাই 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 এই অংগনবাড়ী কেন্দ্ৰসমূহ পূৰ্ণাংগীকৰণ কৰাৰ ব্যৱস্থা কৰক ব্যৱস্থা কৰক ব্যৱস্থা কৰক মিনি অংগনবাড়ী কেন্দ্ৰসমূহ পূৰ্ণাংগীকৰণ কৰাৰ ব্যৱস্থা কৰক ব্যৱস্থা কৰক ব্যৱস্থা কৰক অসম চৰকাৰ হাই 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 অসম চৰকাৰ হাই 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 অজনা নেও হাই 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 অজনা নেও হাই 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 কমাই দিয়ক মিনি অংগনবাড়ী কেন্দ্ৰসমূহ পূৰ্ণাংগীকৰণ কৰাৰ ব্যৱস্থা কৰক ব্যৱস্থা কৰক ব্যৱস্থা কৰক অসম চৰকাৰ হাই 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 বিত্তমন্ত্ৰী হাই 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 সঞ্চালকৰ প্ৰস্তাৱ মানি লওক মানি লওক মানি লওক সঞ্চালকৰ প্ৰস্তাৱ মানি লওক মানি লওক মানি লওক আমাৰ দাবী মানি লওক মানি লওক মানি লওক এই দাবী মানি লওক মানি লওক মানি লওক আমাৰ দাবী ন্যায্য দাবী ন্যায্য দাবী ন্যায্য দাবী ন্যায্য দাবী মানি লওক মানি লওক মানি লওক সঞ্চালকৰ প্ৰস্তাৱৰ মতে মাননি বৃদ্ধি কৰক বৃদ্ধি কৰক বৃদ্ধি কৰক সঞ্চালকৰ প্ৰস্তাৱৰ মতে মাননি বৃদ্ধি কৰক বৃদ্ধি কৰক বৃদ্ধি কৰক অসম চৰকাৰ হাই 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 বিত্তমন্ত্ৰী হাই 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 আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে আজি 15 তাৰিখৰ পৰা আমি অসহযোগ কৰি আছোঁ যিহেতু আমাক যি চৰকাৰে প্ৰতাৰণা কৰি আছে যথেষ্ট আমি কষ্ট পাইছোঁ আমি চৰকাৰলৈ আহ্বান জনাইছোঁ চৰকাৰে আমাক যিখিনি আমাক দিব লাগে সেইখিনি আমাক দিয়া নাই কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এখন ঘৰ নচলে যিটো পইচা দিছে নিজে চৰকাৰে যিটো আঁচনি উলিয়াইছে সেই আঁচনি নতুন নতুন আঁচনি যিখন আঁচনি অলৰেডি চলি আছে সেইখন আঁচনিও গ্ৰহণ ভালকৈ সুচাৰুৰূপে পৰিচালনা কৰিব পৰা নাই আমাৰ মিনি অংগনবাড়ী কৰ্মীসকলৰ এদিনত 158 টকা পইচা হয় 158 টকা চৰকাৰক আহ্বান কৰিছোঁ জনতাক আহ্বান কৰিছোঁ আপোনালোকে সকলোৱে চাওক বিচাৰ কৰি চাওক এটা পৰিয়াল চলে নেকি আৰু চৰকাৰকো এইটো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰোঁ মামা বুলি কয় আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মামা নহয় নেকি তেওঁ সেইকাৰণে আমাৰ ল'ৰা ছোৱালী পঢ়িব লাগে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ডাঙৰ হ'ব আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল কি ডাঙৰ হ'ব নালাগে নেকি পঢ়িবলৈ ল'ৰা ছোৱালীক আমি দিব নোৱাৰোঁ সেয়েহে আমি আহ্বান কৰিছোঁ আমি যি কষ্ট কৰিছোঁ তাৰ আমি বিনিময় বিচাৰিছোঁ সেই বিনিময়টো আমাক চৰকাৰক আমি এতিয়াও আমি অনুৰোধ কৰিছোঁ আমাক যে সেই আহ্বান আমাৰ শুনে আমি অসহযোগ কৰি আছোঁ যদি চৰকাৰৰ পৰা আমি কোনো সহায় নাপাওঁ তেতিয়াহ'লে আমি অনিৰ্দিষ্টকাললৈ আমি আন্দোলন কৰি যাম বুলি আপোনালোকক অৱগত কৰিছোঁ ধন্যবাদ আমি মানে 15 ফেব্ৰুৱাৰীৰ পৰা মানে আমাৰ 1 তাৰিখৰ পৰাই কাৰ্যসূচী চলি আছিলে কিন্তু 3 তাৰিখৰ পৰা সেই কাৰ্যসূচী আমাৰ 15 তাৰিখৰ পৰা একদম জোৰদাৰ আন্দোলন চলাইছে কিয় বিধানসভা ইলেকশ্যনত যেতিয়া আমাৰ কোনো নধৰিলে সেয়েহে আমি এই আমাৰ জনপ্ৰতিনিধিসকলক আমি জনাব বিচাৰিছোঁ যে তেওঁলোকে কি আমাক মাহীয়াৰ কৃপা দৃষ্টিয়ে চাই নেকি যেতিয়া আমি এতিয়া অৰুণোদয়ৰ ক্ষেত্ৰত বা কিবা এটা এপ্লাই কৰিবলৈ বিচাৰোঁ আমাৰ মানুহখিনিক কয় চৰকাৰী কিন্তু আমি চৰকাৰী বুলি আমাক তেওঁলোকে ভাবে কিন্তু আমাক আঁচনিবোৰ ক্ষেত্ৰতহে আমি যেতিয়া লাভ কৰিবলৈ দিবলৈ বিচাৰোঁ তেতিয়াহে আমি চৰকাৰী কিন্তু আমি ইভাগে আমি চৰকাৰী বুলি আমাক ঘোষণা নকৰে এটা মানে আমি মাননীভুক্ত এজনী কৰ্মচাৰী বুলিহে কয় আৰু এই মাননীয়ে আমাৰ এটা পৰিয়াল চলোৱাটো বৰ কষ্টকৰ হৈছে সেইকাৰণে আমি আমাৰ এই কাৰ্যসূচী আজি চলাই গৈছোঁ যদি তেওঁলোকে আমাৰ এই কাৰ্যসূচী কোনো সফল ৰূপায়ণ কৰিবৰ কাৰণে আগবঢ়াই নিদিয়ে আমি তেতিয়াহ'লে আমি এই আন্দোলনৰ পৰা আৰু কি পথ বাছি ল'ম আমি তেওঁলোকক পিছৰ পৰ্যায়তহে জনাম মেইন আছে আমাৰ কৰ্মী মাননি সলনি মজুৰি দিয়া আমাৰ প্ৰথম মিনি অংগনবাড়ী কেন্দ্ৰসমূহ পূৰ্ণাংগকৰণ কৰা
আৰু আমাৰ সহায়িকাসকলৰ বয়সৰ মাত্ৰাটো উঠাই দিয়া আৰু লগতে আমাৰ বয়সৰ অনুযায়ী আৰু শিক্ষাগত অৰ্হতাৰ ভিত্তিত মুখ্য সেৱিকা পদলৈ নিযুক্তিকৰণ কৰা। চৰকাৰ পক্ষৰ লগত আমাৰ বাৰম্বাৰ যোগাযোগ কৰিছোঁ, বিচাৰিছোঁ, কিন্তু তেওঁলোকে এতিয়া আমাৰ এই মাইনাছ কপিটোৰ ওপৰত আমি কেইবাবাৰো মুখ্যমন্ত্ৰীৰ ওচৰত লগ হ'বৰ কাৰণে কেইবাবাৰো তেওঁলোকৰ ওচৰত আমি যোগাযোগ কৰিছোঁ। তেওঁ কিন্তু আমাক আজিলৈকে সময়টো দিব নোৱাৰিলে।